বাইক স্থানকাৰীৰ বিৰুদ্ধে কঠোৰ মহানগৰ আৰক্ষী ৰাজপথত জধে মধে একা বেকাকৈ বাইক স্কুটি চলোৱা উদণ্ড যুৱকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব আৰক্ষীয়ে গুৱাহাটীৰ ৰাজপথত সংঘটিত ITMSৰ চিনাক্ত কৰা হ'ব উদণ্ড যুৱকক আৰু এনে উদণ্ড যুৱকৰ দলৰ এজনক গ্ৰেপ্তাৰ কৰিছে যান-বাহন আৰক্ষীয়ে নম্বৰ প্লেটৰ আধাৰত নিকুমণি নাৰ্জাৰী নামৰ এজন উদণ্ড যুৱকক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ৰাজপথত এনে দৃশ্যই এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰে তেওঁলোকেতো নিজেই আহত বা অন্য দুৰ্যোগৰ সন্মুখীন হ'ব লাগিবই ইয়াৰ উপৰিও আন বহুতৰ জীৱনলৈ এওঁলোকে ভাবুকি কঢ়িয়াই আনে কোনোবা আহত হ'ব লগা হয় কোনোবা চিকিৎসালয়ত ভৰ্তি হ'ব লগা হয় এনে একাংশ উদণ্ড চালকৰ বাবে বাইক আৰোহীৰ বাবে আৰু এই সকলক এতিয়া নাকি লগাবৰ বাবে তৎপৰতা অৱলম্বন কৰিছে সংশ্লিষ্ট কৰ্তৃপক্ষই বাইক স্থানকাৰীৰ বিৰুদ্ধে কঠোৰ মহানগৰ আৰক্ষী ৰাজপথত জধে মধে একা বেকাকৈ বাইক স্কুটি চলোৱা উদণ্ড যুৱকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব আৰক্ষীয়ে গুৱাহাটীৰ ৰাজপথত সংঘটিত ITMSৰ চিনাক্ত কৰা হ'ব উদণ্ড যুৱকক আৰু এনে উদণ্ড যুৱকৰ দলৰ এজনক গ্ৰেপ্তাৰ কৰিছে যান-বাহন আৰক্ষীয়ে নম্বৰ প্লেটৰ আধাৰত নিকুমণি নাৰ্জাৰী নামৰ এজন উদণ্ড যুৱকক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ৰাজপথত এনে দৃশ্যই এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰে তেওঁলোকেতো নিজেই আহত বা অন্য দুৰ্যোগৰ সন্মুখীন হ'ব লাগিবই ইয়াৰ উপৰিও আন বহুতৰ জীৱনলৈ এওঁলোকে ভাবুকি কঢ়িয়াই আনে কোনোবা আহত হ'ব লগা হয় কোনোবা চিকিৎসালয়ত ভৰ্তি হ'ব লগা হয় এনে একাংশ উদণ্ড চালকৰ বাবে বাইক আৰোহীৰ বাবে আৰু এই সকলক এতিয়া নাকি লগাবৰ বাবে তৎপৰতা অৱলম্বন কৰিছে সংশ্লিষ্ট কৰ্তৃপক্ষই বাইক স্থানকাৰীৰ বিৰুদ্ধে কঠোৰ মহানগৰ আৰক্ষী ৰাজপথত জধে মধে একা বেকাকৈ বাইক স্কুটি চলোৱা উদণ্ড যুৱকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব আৰক্ষীয়ে গুৱাহাটীৰ ৰাজপথত সংঘটিত ITMSৰ চিনাক্ত কৰা হ'ব উদণ্ড যুৱকক আৰু এনে উদণ্ড যুৱকৰ দলৰ এজনক গ্ৰেপ্তাৰ কৰিছে যান-বাহন আৰক্ষীয়ে নম্বৰ প্লেটৰ আধাৰত নিকুমণি নাৰ্জাৰী নামৰ এজন উদণ্ড যুৱকক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ৰাজপথত এনে দৃশ্যই এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰে তেওঁলোকেতো নিজেই আহত বা অন্য দুৰ্যোগৰ সন্মুখীন হ'ব লাগিবই ইয়াৰ উপৰিও আন বহুতৰ জীৱনলৈ এওঁলোকে ভাবুকি কঢ়িয়াই আনে কোনোবা আহত হ'ব লগা হয় কোনোবা চিকিৎসালয়ত ভৰ্তি হ'ব লগা হয় এনে একাংশ উদণ্ড চালকৰ বাবে বাইক আৰোহীৰ বাবে আৰু এই সকলক এতিয়া নাকি লগাবৰ বাবে তৎপৰতা অৱলম্বন কৰিছে সংশ্লিষ্ট কৰ্তৃপক্ষই